তিনিচুকীয়া জিলাৰ লিডুত কল ইণ্ডিয়াৰ ডাম্পিং গ্ৰাউণ্ডে কঢ়িয়াই আনিছে চৰম ভাবুকি। কলিয়াৰাণী খ্যাত মাঘেৰিটাৰ লিডুত কল ইণ্ডিয়া মুক্ত খননৰ পাশক্ৰিয়াই কঢ়িয়াই আনিছে চৰম ভাবুকি। মুক্ত খননত নিৰ্গত আৱৰ্জনা পেলাবলৈ কল ইণ্ডিয়াই ব্যৱহাৰ কৰা ডাম্পিং গ্ৰাউণ্ডৰ বাবে বৰ্তমান নিৰ্শেষ হোৱা দিশে আগবাঢ়িছে লিডুৰ ঝৰ্ণা বস্তিকে ধৰি বহু কেইখন গাঁও। ব্ৰিটিছ উপনিৰ্বিশেষ কালত স্থাপিত কয়লা উদ্যোগসমূহত ব্ৰিটিছসকলে প্ৰকৃতিৰ ক্ষতি নোহোৱাকৈ আণ্ডাৰগ্ৰাউণ্ড মাইনিং পদ্ধতিৰে আহৰণ কৰিছিল কয়লা। কিন্তু স্বাধীনতাৰ পৰৱৰ্তীৰ কালত ৯০ দশক শেষ ভাগলৈ কল ইণ্ডিয়া কৰ্তৃপক্ষই কয়লা আহৰণৰ বাবে আণ্ডাৰগ্ৰাউণ্ড মাইনিং পদ্ধতি সলনি মুক্ত খনন পদ্ধতি ব্যৱহাৰ কৰে। ফলত প্ৰকৃতি ধ্বংস হোৱাৰ উপৰিও কল ইণ্ডিয়াক প্ৰয়োজন হয় বৃহৎ বৃহৎ ডাম্পিং গ্ৰাউণ্ডত। বহু বছৰ ধৰি কল ইণ্ডিয়াৰ মুক্ত খননৰ ফলত উক্ত অঞ্চলসমূহত থকা বহু গাঁও ইতিমধ্যে নিঃশেষ হৈ পৰিল। অৱশিষ্ট যিসমূহ গাঁও বাকী ৰৈ গৈছিল, কল ইণ্ডিয়া কৰ্তৃপক্ষই শেহতীয়াকৈ পুনৰ ডাম্পিং গ্ৰাউণ্ড পৰিসৰ বৃদ্ধি কৰাৰ বাবে উদ্যোগ লোৱাত লিডুৰ কেইবাখনো ঐতিহাসিক গাঁৱলৈ কঢ়িয়াই আনিছে চৰম ভাবুকি। গাঁওকেইখনত বসবাস কৰা সহস্ৰাধিক পৰিয়ালৰ বাসস্থান হেৰুৱাৰ উপক্ৰম হৈছে। ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে ইতিমধ্যে কল ইণ্ডিয়াৰ কৰ্তৃপক্ষক উক্ত অঞ্চলটোক ডাম্পিং গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ নকৰিবলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছে যদিও কল ইণ্ডিয়া কৰ্তৃপক্ষই আকুৰ গোজ প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। কল ইণ্ডিয়াৰ এই সিদ্ধান্তৰ ফলত নিশ্চিহ্ন হোৱাৰ দিশত আগবাঢ়িছে লিডুৰ ঐতিহাসিক তথা বহু চিৰ সেউজীয়া গাঁও। শব্দৰ এটা বাক্যৰ হেৰি হৈছে যে আমাৰ এই এলেকাটোত লিডু গাঁও পঞ্চায়ত এলেকাৰ ৯ নম্বৰ ৱাৰ্ড আৰু লিডু শামুকজান গাঁও পঞ্চায়তৰ এটা ৱাৰ্ড, এই দুটা ৱাৰ্ডত এটা বাক্য হেৰি হৈ গৈছে, ৰঙা ফিটাৰ কল ইণ্ডিয়াৰ ৰঙা ফিটাৰ আতংক। ইয়াত কি হ'ল যে আজি কিছুদিনৰ পৰা ইয়াত ডাম্পিং গ্ৰাউণ্ড এটা কৰিছে। কয়লা খান্দিবলৈ গৈ যি ওপৰৰ মাটিখিনি পেলাব লাগে, সেই পেলোৱাৰ জেগা তেওঁলোকে বিচাৰি আহি এই গাঁওখনৰ ওপৰতে পেলাবলৈ আৰম্ভ কৰি দিছে। ইয়াত বহুত চাহ বাগান আছিলে, সেউজীয়া এটা পৰিৱেশ আছিলে, গোটেই পৰিৱেশটো ধ্বংস কৰি পেলালে। তাৰপিছত তেখেতলোকে শেষত আহি পেলাই যিবিলাক পাহাৰত আজি বহু বছৰৰ পৰা কিছু মানুহ বসবাস কৰি আছিল, তেওঁলোকক ঘৰৰ ওচৰলৈকে, আপোনালোকে নিশ্চয় ইয়াৰ ফটো কপি ল'ব, তো ঘৰৰ ওচৰলৈকে ডাম্পিং কৰিছে। ঘৰৰ কিনাৰত আহি পাথৰবিলাক পৰিছে। তেখেতলোকে একদম কম সময় বান্ধি দিছে, ইমান সময়ৰ ভিতৰত উঠি গুচি যাওক ইয়াৰ পৰা। তেওঁলোক যাব ক'ত? একেবাৰে গৰীব নিঃস্বচ্ছ পৰিয়াল, ক'ত যাব তেওঁলোক? ইয়াত বহুত বছৰ পুৰণা মানুহ আছে, 1952ৰ কাগজ আছে, 1947ৰ কাগজ আছে, মানুহ ইয়াত বসবাস কৰি থকা প্ৰমাণ আছে। তাৰপিছতো কল ইণ্ডিয়াই জবৰদস্তি কৰি উঠাইছে। 2021 চনলৈকে ইয়াত চৰকাৰে খাজানা লৈ আছিলে। হঠাৎ কি হ'ল নাজানো, তেওঁলোকে চৰকাৰে খাজানা লোৱাটো বন্ধ কৰি দিলে। 21ৰ পৰা একেবাৰে বন্ধ কৰি দিছে। এই এলেকাটোত লিডু শামুকজান গাঁও পঞ্চায়ত, লিডু গাঁও পঞ্চায়ত, দুইটা গাঁও পঞ্চায়তৰ আণ্ডাৰত দুইটা ৱাৰ্ডত বহুত চৰকাৰী কাম, আঁচনি, পায়খানাৰ পৰা লৈ ৰাস্তা ঘাটৰ পৰা লৈ ইলেক্ট্ৰিচিটি, অংগনবাদী, সকলো মানে পানী যোগান, সকলো ব্যৱস্থা ইয়াত কৰিছে চৰকাৰে। তাৰপিছতো আহি কল ইণ্ডিয়াই কেনেকৈ যে ইয়াত জবৰদস্তি কৰি মানে মানুহক ভয় দেখুৱাই, মানুহৰ ঘৰৰ ভিতৰত গৈ পেলাই কেলে ইয়াত ঘৰ বনাইছ, ইয়াৰ পৰা ইমিডিয়েট ওলাই যা। এজন আমাৰ আৰ্মি জোৱান এজনে ঘৰ বনাইছিলে, বহুত বছৰৰ পৰা আছে। তেওঁক নথকাৰ অৱস্থাত তেওঁ ঘৰৰ ভিতৰত মাইকী মানুহক আহি ধমকি দিছে, কেলে ঘৰ বনাইছ ইয়াৰ পৰা ইমিডিয়েট তহঁতি ঘৰ খালী কৰ। এনেকুৱা এটা আতংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই বিষয় লৈ আমি চৰকাৰক, মহকুমা প্ৰশাসনক, তাৰপিছত কল ইণ্ডিয়াৰ লগতো আমি আলোচনাত বহিছোঁ, কিন্তু কল ইণ্ডিয়াই কোনো পাত্তা নিদিয়ে।
তেখেত আমি আলোচনাৰ কাৰণে আমাৰ প্ৰতিনিধি যিসকল গৈছিলে তেওঁলোকক অফিচৰ পৰা গতিয়াই উলিয়াইছে, মানে বেয়া শব্দ ব্যৱহাৰ কৰিছে আৰু গেট আউট বুলি কৈ উলিয়াই পঠিয়াইছে। সেইদিনাখন আমি যোৱা সোমবাৰ আছিল, সেইদিনাখন আমি হেৰি কৰিলোঁ, তাত ধৰ্ণা কাৰ্যসূচী কোল ইণ্ডিয়াৰ অফিচৰ সন্মুখত কৰিলোঁ। তাৰপিছত শেষত গৈ গধূলি 5টা বজাত, ৰাতিপুৱা 9টা বজাৰ পৰা গধূলি 5টা বজাত তাৰপিছত আমি